হেল্ল' এভৰিৱান, মই প্ৰিয়ংকা আৰু মা আজি পূজালৈ গৈ আছোঁ। তো মই ভাবিছোঁ এই ট্ৰেডিশ্যনেল কাপোৰ এযোৰ পিন্ধোঁ, হালধীয়া ফ্ৰক হয়, এইযোৰ পিন্ধোঁ। তো মই ৰেডি হৈ ওলালোঁ আৰু মা এতিয়ালৈকে ওলাই থকা নাই। আৰু জানে নেকি, আমি ৰেডি হ'ব গুচি গ'লোঁ। আমি গোটেই ৰেডি হৈ ওলাই আহিলোঁ। তাৰপিছত বাহিৰত আহি দেখি পালোঁ যে চকী আমাৰ বাহিৰতে থাকি গৈছিলে। তো এয়া চকী দাঙি ব্লগ বনাই চকী দাঙি লৈ গৈ আছোঁ। আৰু আজি পূজা আছে। তো আমাৰ ইয়াতে আমাৰ এইফালে পূজাটোক পাগলা মেলা বুলি কয়। নাজানো অৰিজিনেল মিনিং কি হয়। তো এইটোত শিৱ ভগৱানক পূজা কৰে। এইটো মাহতে হয়, ফেব্ৰুৱাৰী মাহতে হয়। আৰু আপোনালোকে মোক জনাব মোক কেনেকুৱা দেখি পাই আছে। যিহেতু মই এনেকৈ বহুত কম পিন্ধোঁ, ফ্ৰক বা তেনেকুৱা দুপাট্টা বহুত কম ৰাখোঁ। আৰু এইফালে মাও ওলাই আহিলে। আৰু যিহেতু মাৰ ঠাণ্ডা লাগি আছিলে বুলি মায়ে চুৱেটাৰ, পিছত এনেকৈ শ্বলটো এজা মাফলাৰ লৈ তাৰপিছত ল'লে। তো আমি ঘৰৰ পৰা ওলালোঁ, যোনটো গলিত হয় সেইটো গলিত আমি পায়ো গ'লোঁ। তো গলিটো আমাতকৈ বেছি দূৰত নহয়, ওচৰতে। আৰু সেইফালে য'ত আপোনালোকে বেছি ভিৰ দেখিব পাৰি আছে, তাতে পূজা হৈ আছে। এয়া পেণ্ডেল। আৰু যোনদিনাখন পূজা হয় সেইদিনাখন প্ৰসাদ নিদিয়ে, তাৰ পিছদিনাখন প্ৰসাদ দিয়ে। তো এয়া আমি চবেই আহিলোঁ আৰু মাও আছে। আৰু এয়া দেখাই দিছোঁ, এনেকুৱা বহুত ধুনীয়াকৈ সজাইছিলে। যিমানো পাৰিছে সিহঁতে নিজৰ পইচা দি কৰিবলৈ সিহঁতে কৰিছে। আৰু এয়া মোক তিলক লগালে, মোক আৰু মাক, আমাক দুটাকে তিলক লগালে। তো মোৰ কাহো হৈ আছিলে, মাৰো কাহ হৈ আছিলে বুলি মায়ে তেনেকৈ মুখ চুখ ঢাকি থৈ দিছে, যিহেতু ডক্টৰে কৈছিলে। আৰু এইটো সিহঁতৰ মেইন, য'ত শিৱ বাবা আছে। আৰু বাহিৰত তুলসী গছ আছে বুলি ৰাধা কৃষ্ণ পূজা কৰিছে। তো ৰাধা কৃষ্ণ পূজা কৰিছে বুলি এইটো তিলকৰ টিকা দিছে। আৰু ইহঁতে পূজাটো পাতিছিলে। এয়া হ'ল পেহী আৰু মা, আৰু এইজনী হ'ল মাহী। এই মাহীজনীয়ে পূজা পাতিছিলে, মাহীজনীহঁতৰ ঘৰতে পূজা পাতে। আৰু এয়া আমি এতিয়া খাবলৈ বহিলোঁ। চবতকৈ আগত আমাক প্ৰসাদ দিছে, বুটমুগ আৰু নাৰিকল আছিলে। নাৰিকল খোৱাৰ কাৰণে মোৰ এতিয়া মাতটো অলপমান বহি গৈছে। তো মই এয়া পূজা প্ৰসাদ খাইছোঁ, মাও আছিলে। আৰু অলপ আগত যোনটোত ভিডিঅ' আপোনাক মই পেহী আৰু মাহী দেখাইছোঁ, তো ইহঁতো আমাৰ লগত খাবলৈ বহিছিলে। আৰু একদম গৰম খিচিৰি আপোনালোকে ধোৱা দেখিবই পাৰিছে, পূৰা গৰম আছিলে খিচিৰি। আৰু খিচিৰিটো বুট মগু দিয়া আছিলে। মই ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা খিচিৰিত বুট মগু দি প্ৰসাদত দিয়ে বুলি, কিন্তু খাই সঁচাকৈ ভাল লাগিছে। লগতে চব্জিও দিছিলে। এয়া মাৰ হাত, পানী লৈ আছিলে মায়ে। আৰু চব্জি সঁচাকৈ কৈছোঁ গাইজ, যেনেকুৱাও নবনাওক কিয় পূজাৰ বস্তু খাই বেলেগে এটা টেষ্ট লাগে। এনেকুৱা ছেইম টেষ্ট আমি কেতিয়াও ঘৰত বনাই খাব নোৱাৰোঁ। আৰু মোৰ কাহ হৈ আছে, সেইকাৰণে মোৰ মাতটো বহি গৈছে, আপোনালোকে ইমান মাইণ্ড নকৰিব। আৰু এয়া মই খাই থকা টাইমত, আৰু সঁচাকৈ কৈছোঁ গাইজ, বহুতে